বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা বলিৰচৰ আৰু মানিক বজাৰত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা। মই ভাবো বিশ্বাসঘাতকৰ নাম বদৰুদ্দিন আজমল হয়নে নহয়? বদৰুদ্দিন আজমল গাদ্দাৰ হয়নে নহয়? বদৰুদ্দিন আজমলে মুছলমান সমাজক গাদ্দাৰী কৰিছেনে নাই? সঁচাকে কৰিছেনে নাই? সঁচাকে কৰিছেনে নাই? সঁচাকে ভাবেনে এইটো কথা আপোনালোকে? এবাৰ মুছলমান সমাজে বুজি পাইছে। মই এবাৰ যেতিয়া দুটা ঠাইত কেম্পেইনিং কৰিবলৈ গৈছিলোঁ, কৰিমগঞ্জত গোটেই বদৰুদ্দিন আজমলৰ মানুহ য'তে পাই মানুহে গাড়ীয়ে চাৰিয়ে খেদি লৈ পলাই খেদি পঠিয়াব। মই সেইকাৰণে মুকলিমূৰীয়াকৈ কওঁ যে বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল, হয়নে নহয়? কিন্তু এতিয়া বেয়া পোৱা কথা এটা কওঁ, বদৰুদ্দিন আজমলৰ AIDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল, হয়নে নহয়? বেয়া পাইছে নেকি? ক'ৰবাত বেয়া পাইছে নেকি? যদি এই দুইটা বস্তু একেলগতে থাকে, যেতিয়া বদৰুদ্দিন আজমলৰ পিঠিত খজুৱতি উঠে, হিমন্ত বিশ্ব শৰ্মাই এনেকৈ খজুৱাই দিয়ে নকৰে, বুজিছেনে নাই? আৰু যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰটো খৰ আছে আপোনালোকে জানে, হয়নে নহয়? সেইকাৰণে জপিয়াই কৰি মন্ত্ৰী দেখিছে নাই? হিমন্ত বিশ্ব শৰ্মাৰ যেতিয়া খৰে খজুৱাই, তেতিয়া বদৰুদ্দিন আজমলে এনেকৈ খজুৱাই দিয়ে। কথাটো কৈছে নাই? মই কি কৈছো মানে দুইটা ককাই ভাই, এওঁলোকে বুদ্ধি কৰি এবাৰ হিন্দুৰ কথা কয়, এবাৰ মুছলিমৰ কথা কয়। কেলে? এতিয়া মাজত আৰু কোনো মানুহ নাথাকিব, হয় বদৰুদ্দিন আজমলে ভোট পাব, নহ'লে হিন্দু মানুহৰ হৈ বিজেপিয়ে ভোট পাব। এই কাৰবাৰটো ইমান দিন খেলি আছিলে, খেলি 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 মুছলমান মানুহৰ জীৱনে বৰবাদ কৰি পেলালে নে নাই? গোটেই বদৰুদ্দিন আজমলৰ কাৰণে গোটেই মুছলমান সমাজৰ এতিয়া জীৱন বৰবাদ হৈ গ'ল নে নাই বাৰু? হ'লে নাই? হয়নে? এতিয়া সেইকাৰণে আমি সকলোৱে মিলি বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি ধুবুৰীৰ পৰা বিদায় দিব লাগে। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু AIDFৰ প্ৰধান ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলক সুৰদাৰ সমালোচনা কৰি কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়। AIDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা বিজেপিৰ 1 নম্বৰৰ দালাল, হিমন্ত বিশ্ব শৰ্মা অসমৰ ভিতৰত 1 নম্বৰ মিছলীয়া, 2 নম্বৰ মিছলীয়া হ'ল বদৰুদ্দিন আজমল। ধুবুৰী লোকসভা সমষ্টিৰ ৰকিবুল হুছেইনে জিকিলে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী হ'ব। বিলাসীপাৰাত এই মন্তব্য শিৱসাগৰ বিধায়ক অখিল গগৈ। এইফালে বদৰুদ্দিন আজমলৰ চকীখন আৰু এইফালে হিমন্ত বিশ্ব শৰ্মাৰ চকী, দুইখনত তলা লগাম আৰু আমি তিনিটাই ধৰি লৈ ব্ৰহ্মপুত্ৰ এনেকৈ ধৰি লওঁ। অসমৰ মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নাম বদৰুদ্দিন আজমল। অখিল গগৈ আৰু কয় যে বিশ্বাসঘাতকজনে হ'ল বদৰুদ্দিন আজমল। নিজৰ ব্যৱসায় সাম্ৰাজ্য বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে মুছলমান ৰাইজক চৰকাৰৰ ওচৰত বিক্ৰী কৰি দিয়া ব্যক্তিজনে হ'ল AIDFৰ মুৰব্বী বদৰুদ্দিন আজমল। মই যোৱা 3 দিন ধৰি ধুবুৰী লোকসভা সমষ্টিত আছোঁ আৰু ধুবুৰী লোকসভা সমষ্টিত ঘূৰি ফুৰি মই নিশ্চিত হৈছোঁ যে এইবাৰ বিজেপি দল, অসম গণ পৰিষদ দল আৰু AIDF এই দুয়োটা দল এবাৰ ধুবুৰীত পৰাজিত হ'ব আৰু আমাৰ প্ৰাৰ্থী বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ৰকিবুল হুছেইন বিপুল ভোটত জয়লাভ কৰিব। আপোনালোকে সকলোৱে দেখিছে যে আগতে আজমল ডাঙৰীয়া, বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া মিটিঙলৈ আহে তেতিয়াহ'লে আবেলি 4 বজাত মিটিং হ'লে ৰাতিপুৱা 10 বজাৰ পৰা মানুহ মিটিঙৰ কাৰণে লাইন পাতি থাকে। এইবাৰ বিলাসীপাৰাত কালি মিটিং হৈছে, হেলিকপ্টাৰ লৈ আহিছে, মানুহ 200 উপস্থিত হোৱা নাই। আগতে বদৰুদ্দিন আজমল ডাঙৰীয়াই যেতিয়া চাহ খাবলৈ কোনোবা এখন হোটেলত নামে তেতিয়া 2000 মানুহ নিজে নিজে জমা হয়। এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই গণসমাৱেশ পাতিছে, হেলিকপ্টাৰ লৈ আহিছে, কিন্তু মানুহ 200 উপস্থিত হোৱা নাই। মুঠতে ধুবুৰী লোকসভা সমষ্টিৰ মানুহে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায় দিছে। ধুবুৰী লোকসভা সমষ্টিৰ মানুহে বুজি উঠিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া মুছলমান সমাজৰ গাদ্দাৰ, বদৰুদ্দিন আজমল ডাঙৰীয়া অসমৰ গাদ্দাৰ, বদৰুদ্দিন আজমল ডাঙৰীয়া বিজেপিৰ বন্ধু, বিজেপিৰ এজেণ্ট। আৰু সেইকাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাজিত কৰিবৰ কাৰণে আৰু আমাৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়াক জয়ী কৰাবৰ কাৰণে ধুবুৰীবাসী ৰাইজ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে আৰু আমি বহু লাখ ভোটত এইবাৰ ধুবুৰীত জয়লাভ কৰিম। অসমত কেৱল 5খন আসন পাবলৈ সক্ষম হ'ব, বাকী 9খন আসন আমি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী বা ইণ্ডিয়া মৰ্চাই পাবলৈ সক্ষম। গোটেই অসমতে কেৱল 5খন আসন হিমন্ত বিশ্ব শৰ্মাৰ দলে পাব, বাকী গোটেইবিলাক আসন আমি লাভ কৰিম। মই নিশ্চয়তা প্ৰদান কৰিছোঁ অসমৰ ৰাইজক যে সম্পূৰ্ণৰূপে এইবাৰ বিজেপি বিৰোধী হাৱা বৈছে
এইবাৰ কোনো পধ্যে নিৰ্বাচনত মোদীৰ হাৱা নাই, মোদী ঢৌ নাই। এইবাৰ মোদীক হৰুৱাবৰ কাৰণে সমগ্ৰ মানুহে উঠি পৰি লাগিছে। যি চৰকাৰে মূল্য বৃদ্ধি কৰিছে, যি চৰকাৰে গুণ্ডাৰ নিচিনাকৈ শাসন চলাইছে, সেই বিজেপি চৰকাৰক প্ৰতিহত কৰিবৰ কাৰণে, বিজেপিক পৰাজিত কৰিবৰ কাৰণে সকলো মানুহ সাজু হৈছে আৰু আমি এইবাৰ বিজেপিক পৰাভূত কৰিব পাৰিম।